মৰ্নিং মৰ্নিং এতিয়া আমি আহিছোঁ নাৰ্চাপুৰ জাষ্ট গেটৰ সন্মুখত আছোঁ আমি আৰু মোটামুটি 1.5 কিলোমিটাৰমান যাব লাগিব একদম বেছ কেম্পলৈকে তাৰপিছত আমাৰ আৰম্ভ হ'ব আৰু জংগল ছাৰ্ভাইভেল স্কিলছ ডেভেলপমেণ্ট আৰু আমি কিয় কৰোঁ এইটো জংগল ছাৰ্ভাইভেল স্কিলছ কাৰণ আমি ফৰেষ্টাৰ হয় চব এজন এইবোৰ আমি লৈ আহিছোঁ বেছিক থাকিব লাগে আৰু আইডিয়াখিনি জানিব লাগিব কেনেকৈ জংগল এখনত ইন কেছ যদি ফচি যাওঁ কেনেকৈ ছাৰ্ভাইভ কৰিব লাগে প্লাছ বেছিক যিখিনি মানে ছাৰ্ভাইভেল যিখিনি লাগে আৰু স্কিলছখিনি যাতে অলপ ডেভেলপ জাষ্ট এক্সপিৰিয়েঞ্চৰ কাৰণে একচুৱেলি আমাৰ ইয়াতে আহি থকা কথা আছিলে বাট নহ'ল থকা বিকজ বতৰ ভাল নহয় কণ্টিনিউৱাছ বৰষুণ দি আছে হায়দৰাবাদত আৰু ওচৰৰ এৰিয়াখিনিত নাৰ্চাপুৰত একচুৱেলি ৱেডাৰ ৰিপৰ্টতো পূৰা বৰষুণ দিব বুলি মানে প্ৰেডিক্ট কৰা হৈছে ত' সেইটো কাৰণে আমাৰ কেঞ্চেল কৰা হ'ল প্লাছ আমি কেম্পিংটো এই কাৰণেও কৰিব নোৱাৰোঁ কাৰণ কি মানে মাটিটো বহুত ঢিলা হৈ আছে এইটো বৰষুণ দি আছে ন সেইকাৰণে নট ভেৰি ফিজিবল একদম মানে ডেম্প হৈ গৈছে কেম্পিং কৰাটো ভাল নহ'ব আৰু প্লাছ আমি আগতে এটা এক্সপিৰিয়েঞ্চ ল'লোৱে কেম্পিঙৰ ভাল এক্সপিৰিয়েঞ্চ এটা লৈ থৈ দিছোঁ এসপ্তাহৰ কাৰণে আমৰাবাদ টাইগাৰ হৈ যাব আৰু মিছ নকৰোঁ বাৰু ইমান বিকজ সেইটো অলৰেডি পালোঁ আমি বহুত ধুনীয়াকৈ খালি আমি ডকুমেণ্টেশ্যনটো আমাৰ নহ'ল বাট ফটো চটোজ আছে সেইবোৰ আমি পষ্ট কৰিম আজি অলপমান এটা আভাস পাই যাব মানুহখিনিয়ে দেখাই দিম নাৰ্চাপুৰত কি কৰিলোঁ আমি ঠিক আছে আজি বতৰটো ইমান ঠিক নহয় কালি ৰাতি 1টামান বজাত বহুত বেছি বৰষুণ দিছে আৰু এতিয়া ৱেডাৰ ফৰকাষ্টত দিয়া আছে কি 65% চান্সেছ আৰ দেৰ ফৰ ৰেইনফল আৰু কালিলৈও পৰহিলৈও মানে আমাৰ 3 দিন আছে তো আৰু কালি পৰহিলৈ 85% চান্সেছ আছে মানে আমি তিতি পুৰা ভালকৈ আমি অলৰেডি ট্ৰেইন আমি বহুত তিতি কৰিলোঁ তাত মানে এতিয়া আৰু এটা আৰু লাষ্ট 100 ডেইজৰ আজিৰ পৰা 100 ডেইজ ষ্টাৰ্ট হৈছে আমাৰ 100 ডেইজ কাউণ্টডাউন বিগিনছ আৰু 119 এতিয়া ডাবল ডিজিট কালিৰ পৰা হৈ যাব কালিৰ পৰা ডাবল ডিজিট ঘৰ যোৱাৰ আগে তো এইকেইটা দিনতে আৰু আমি যি শিকিব পাৰোঁ আৰু লাষ্ট শিকি আছোঁ এই জংগল ছাৰ্ভাইভেল এইবোৰ লৈ আহিছোঁ তোমাৰ ৰছীডাল দেখাই দিয়া এয়া আমি ষ্টাৰ্ট কৰিলোঁ মানুহবোৰ আমি চব আহিলোঁ ঐ তলত চাবি দেই ছাৰ্ভাইভেল তেলেংগানা ফৰেষ্ট ডিপাৰ্টমেণ্ট আমাৰ মানে আজি ছাৰ্ভাইভেল স্কিলছটো হোষ্টেলৰ পৰাই ষ্টাৰ্ট হৈ গ'ল হোষ্টেলত পানী নাছিলে তো আমি বহুত টাইম ৰখিলোঁ ৰাতিপুৱা উঠিলোঁ ৰখি আছোঁ পানী নাই মইতো মুখ ধুইছোঁ অলৰেডি খোৱা পানীৰে তাৰপিছত 5:30 পানী আহিলে আৰু গা পা ধুলোঁ বৰ্ড লৈ গৈছে পঢ়াবৰ কাৰণে Survival starts. এতিয়া কেনেকৈ পাৰ হ'বা अब कैसे पार होंगे हम लोग I don't think এটা পাৰ হ'ব লাগিব বে मृगांको अब क्या होगा वही मैं सोच रहा हूँ क्या होगा शांतनु अभी सर्वाइवल शुरू है यहाँ से सर्वाइवल मोड ऑन দুটা খুলি ল'ম তিতি পঠিয়াব নোৱাৰোঁ এতিয়া আমাৰ ষ্টাৰ্ট হ'ল ৰিয়েল ছাৰ্ভাইভেল এইটো কেনেকৈ ক্ৰছ কৰিম এই ষ্ট্ৰীমটো মৈত্ৰী এনি আইডিয়া পাথৰ দি দিম নাজানো মই জোতা নিতিয়াম জোতা তিয়াব দিনটো জ্বৰ উঠি যাব নহ'লে আমাৰ চবে পাই আছে কেনেকৈ যায় अब क्या होगा अब এইটো পানীটো ইমান হেৰি নাই কিন্তু জোতাবিলাক ভিজি যাব ভিজি গ'লে আৰু গোটেই দিনটো সেমেকি থাকিব লাগিব ভাল নালাগিব আৰু কালি আহিব লাগিব কালি আকৌ আহিব লাগিব আৰু এইযোৰ আমি চুইমিং ক্লাছৰ হেৰিখিনি ইউটিলাইজ কৰিম আমি চুইমিং চেনেল পাৰ কৰি যাম এইটো আমাৰ ফাৰ্ষ্ট হাৰ্ডল কেনেকৈ ক্ৰছ কৰোঁ ভাবি আছোঁ सर आप कैसे जाएंगे चलो सर कैसे जाएंगे सर इसमें हिम्मत नहीं है
দিনটো বেয়া লাগি থাকিব মেঘাগৈ কিবা এটা কৰি আছে এডাল দি পেলাই পানী এইয়া আমাৰ লাভ নাই পাথৰ দিব লাগিব আৰু বানৰ সেনা টাইপ লংকা পাথৰ হ'লে বেলেগ কথা আছিল কি মানে সঁচাকে বেলেগ ৰাস্তা নাছিলে নেকি আচ্ছা আছে ছাৰ জোতা যাওঁগে এতিয়া জোতা খোল বলিয়া इधर से मेरी तरफ से ক্ৰছ হলো ফাইনেলি সার্ভাইভাল পাৰিছ কবিৰ দ্ৰাবিড়া ভালকে একদম কীৰ্তি একদম মানে এনেকুৱা লাগিছে খেতি কৰিব যাব আৰু হাল বাব যাব ভালকে কীৰ্তি ভালকে জোতাটোৰ কাৰণে দিগদাৰ কীৰ্তিৰ টেকনিকটো ভাল হৈছে দুইফালে জোতা ওলোমাই লৈছে ছাৰ सर डुबा दो इसको डुबा दो सर आराम से जयस आराम से आजा জুতা থাকিব ইয়াতে জুতা আমি পিন্ধি ললো এতিয়া আমি গৈ আছো আগলৈ নিহাৰিকা আহা কবিৰ কি কৰিছা বলা 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 লেতেৰা হৈছিলে লেতেৰা হৈছিলে বোকা লাগি গৈছিলে নেকি বোকা লাগি গৈছিলে তো আমি অলমোষ্ট বহুত দেৰি খোজকাঢ়িলোঁ কাঢ়ি পেলাই আমাৰ লোকেশ্যনটো পালোঁ দেখাওঁ এতিয়া লোকেশ্যনটো এইটো লোকেশ্যন এইটো এটা গাজিব এইবোৰ বহুত বোকা বাট ষ্টিল আমি যাম ওপৰত ইয়াতে বহিব পাৰি চেক ডেম হয়তো ছাৰে মাতিলে क्लास करोगे कल में जाके तो चल नहीं सकते हो इतना ग्रीनिश लगा हुआ है फायर स्लिप होगा कोई भी उधर जाने की कोशिश नहीं करता जाना है तो वहाँ तक सिर्फ ये ऊपर लेकिन उसको क्रॉस करने की जरूरत भी नहीं करनी জেগাটো ভাল ধুনীয়া হয় কিন্তু কেম্পিং কৰিব পাৰিলে বেছি ভাল আছিলে এনেকেতো বাৰু শিকিম বহুতখিনি বস্তু বাট সেই এক্সপিৰিয়েঞ্চটো বহুত বেলেগ যেনেকৈ মই মেনশ্যন কৰিছিলোঁ আমৰাবাদ টাইগাৰ ৰিজাৰ্ভত আমি বহুত ধুনীয়া এটা এক্সপিৰিয়েঞ্চ পাইছিলোঁ 7 দিনৰ বাট
তেতিয়া আৰু মই ইউটিউব কৰা নাছিলোঁ বা মই ব্লগো বনোৱা নাছিলোঁ, সেইকাৰণে সেইটো ডকুমেণ্ট কৰিব নোৱাৰিলোঁ আৰু। ফটোজবোৰ আছে, মই এইবোৰ পষ্ট কৰিছিলোঁ ইনষ্টাগ্ৰামত, ৰীলো বনাইছিলোঁ। ধুনীয়া ৰ'দ দিছে, অলপ নহ'লে বৰষুণ হৈ আছে। মৃগাংকই প্ৰকৃতিৰ আনন্দ লৈ আছে, আৰামছে শুই আছে। ভিউটো বহুত ধুনীয়া। ডেড মৃগাংক। খানাটো লৈ আহিলোঁ, এতিয়া ইয়াত বহি পেলাই খাম ধুনীয়াকৈ। খানাটো বিৰাট টেষ্টি হৈছে, খাই ভাল লাগিছে আৰু প্লাছ লগতে নেচাৰ চাই, নেচাৰ এনজয় কৰি খাই আছোঁ আৰু সেইকাৰণে ভাল লাগিছে। এইটো চাগে কিবা হয়। সাউণ্ডটো শুনিছে কিমান পিচফুল হয়। আমি এতিয়া বহি গ'লোঁ চবেই, এতিয়া ক্লাছ হ'ব। वाइल्ड में हम कैसे सर्वाइव करना, फॉरेस्ट के अंदर कैसे जिंदा रहना, फॉरेस्ट के अंदर कैसे बचना, ये इम्पोर्टेंस से हम यहाँ पे आए। इलाके में मेघालय में चले गए, थोड़ा आगे चले गए, थोड़ा आगे बर्फ़ गिरेगा, अरुणाचल में तो बर्फ़ गिरेगा। तो आप ये नहीं तो मेरे पास कुछ भी नहीं है, मैं मर जाऊँगा, ठंड पूरा रात मारा मेरे को, तो नहीं भाई साहब। 3 minutes without air আমি সার্ভাইভ কৰিব পাৰোঁ। ठीक है, मैं ये 2 এটা किलोमीटर और दौड़ सकता हूँ, 3 days तो थोड़ा without कच्ची water बांध and के 3 अपना weeks नैपकिन without बांध food. के और হাই অংকুৰ। আমি বিয়াৰ গ্ৰিলছ বনিম চাগে এতিয়া। On the verge of becoming Assamese beer grills. आपका दिमाग का असर से हमारा No one can kill us. आप साइकोलॉजिकल कैसे प्रिपेयर हुआ, क्या हुआ करके आप अपना कर सकते हैं। डर के आगे रेंजर्स। करने वाली चीज़ें इसको कैसे कैरी करना। भी नहीं कटेगा, फिर करता रहेगा हाथ दर्द करेगा। वो पानी के पास कर रहा है, कुछ कर स्लिप होकर पानी में मिलेगा नहीं, तो आपका इक्विपमेंट गिर गया ना भाई, तुम्हारा मिलेगा नहीं। तो क्या है, ये आपका ऐसा एक प्रोटेक्ट, मतलब एक अच्छे सा प्रोटेक्ट करके एक रोप के साथ में हमारा हैंडल को, हमारा जो इक्विपमेंट को सिक्योर रखें। कैसा मारना है, 45 এতিয়া আমি ষ্টিক এডাল বনাম 5 feet long. ট্ৰেকিঙৰ সুবিধাৰ কাৰণে আৰু জংগল ছাৰ্ভাইভেলত মাল্টিপাৰ্পাছ ইউজ কামৰ কাৰণে বনাব কৈছে। বাট চাব লাগিব, যিহেতু আমি ৰিজাৰ্ভ ফৰেষ্টত আছোঁ, গতিকে যি টি গছো কাটিব নোৱাৰোঁ, ব্ৰাঞ্চো কাটিব নোৱাৰোঁ। চাই লওঁ তাতে কি হয়। দেখাই আছোঁ কেনেকৈ বনাওঁ প্ৰচেছটো। তো আমি এইবোৰ লৈ যাওঁ এতিয়া কাটিবৰ কাৰণে। চলো সিদ্ধান্ত ব্ৰো, हम लोग ग्रुप 6 बनाते हैं। सो আমি ग्रुप 5 আৰু 6 আমি সদায় বেলেগকৈ কৰোঁ অলপমান। আমি আহি গ'লোঁ এতিয়া ষ্টিক কাটো 5 feet লং মিনিমাম। তো আমি এতিয়া ব্ৰাঞ্চ বিচাৰি আছোঁ, কোনটো এতিয়া ব্ৰাঞ্চ চিলেকশ্যনটো আমি মানে অলপ কেয়াৰফুলি ৱাইজলি ইউজ কৰিব লাগিব, বিকজ আমি ৰিজাৰ্ভ ফৰেষ্টৰ জি টি গছটো কাটিব নোৱাৰোঁ। চ' মৃগাংক আমি এতিয়া জি টি গছটো আমি চিলেক্ট কৰিব নোৱাৰোঁ কাটিবৰ কাৰণে, চিন্স আমি ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত আছোঁ। তো আমি কেনেকুৱা টাইপৰ গছটো ব্ৰাঞ্চটো কাটা ভাল হ'ব? প্ৰথমতেতো চাব লাগিব ব্ৰাঞ্চডাল ষ্ট্ৰেইটনেছটো চাব লাগিব, এণ্ড ইট শুড বি 5 feet টল লং আৰু। তো তেনেকুৱা ব্ৰাঞ্চ বিচাৰোঁ, আৰু আমি গছডালক ক্ষতি নকৰাকৈ এটা ব্ৰাঞ্চ কাটি ল'ব লাগিব, যাতে গছডালক মানে কম ক্ষতি হয়। আৰু এতিয়া আমি ছাৰ্ভাইভেল শিকি আছোঁ, তো আমাক এটা ষ্টিক এডাল লাগিব যোনটো আমি মাল্টিপাৰ্পাছত ইউজ কৰিব পাৰিম। ব'লা গছ বিচাৰোঁ। ব'লা। ডেড গছ হ'লে বেছি ভাল হ'ব নেকি বাৰু? নে হ'লে ষ্ট্ৰেংথটো নাপাম নহয়। অ' য়েছ, সেইটো এটা ষ্ট্ৰেংথটো লাগিব। চ'
সো আমি মেইন ব্ৰাঞ্চটোক এৰি সাইডৰ ব্ৰাঞ্চ এটা কাটি আছো এইটো সিধা হয় তো এইটোৰ পৰা 5 ফিট ব্ৰাঞ্চ এটা ওলাব তো আমাৰ মিনাল আদাই মানুহৰ হাইটটো ওপৰতে ওকে মিনাল আদাই এতিয়া ব্ৰাঞ্চটো বনাই আছে 45 ডিগ্ৰী স্লেন্ট হ'ব আৰু এইখিনি মই কাটিলে হ'ল চাফা কৰি লৈছে আগত দুডাল ওলাব দুডাল ওলাব ইয়াৰ পৰা এইটো এটা ব্ৰাঞ্চ উলিয়ালে ছাৰেতো নিজে কাটিব দিছিলে কিন্তু আমাৰ আদায়ে আমাৰ কাৰণে বনাই দিয়ে আৰু চব বস্তু সেইকাৰণে আমি আদাক কৰ্মবীৰ বুলি নাম দিছোঁ আদাৰ নামত এৱাৰ্ড ডিষ্ট্ৰিবিউশ্যন হ'ব কৰ্মবীৰ মৃণাল জ্যোতি দৈমাৰী আমি ভাল কাম কৰিলে পাম তাৰ এৱাৰ্ডটো থেংক ইউ আদা তো মোৰতো কষ্ট নকৰাকৈ এডাল প্ৰিপেয়াৰ হৈ গ'ল আদাই বনাই দিলে বাট মই এতিয়া আদাৰ কাৰণে এডাল ভাল গছ আমি বিচাৰিব লাগিব আদায়ো ফাইনেলি পাই গ'ল এডাল ব্ৰাঞ্চ এডাল অলপ পাতলা আছে সেইকাৰণে এডাল মই লৈ ল'ম আৰু মৃণালক মোটাডাল দি দিওঁ দে থেংক ইউ মৃণাল ব'ল লৈ লওঁ দুডাল এইটো সিহঁতক দি দিবি কামত মই এডাল কাটি ল'ম তই আৰু কাট এডাল কাটি সিহঁতক দে কৈছোঁ ন সি কৰ্মবীৰ হয় তাৰ হৈ গ'ল হ'লেও সি শান্তি পোৱা নাই সি আৰু বনাই দিয়ে লোকৰ কাৰণে চ' এই দুডাল পালোঁ আমি ট্ৰেকিং ষ্টিক মাল্টিপাৰ্পাজ আমি কামত ইউজ কৰিম এতিয়া খালি ৰাস্তা নাই দেখোন ইয়াতে ৰাস্তাহে বিচাৰিব লাগিব এতিয়া সেইটো বাৰু এতিয়া বেলেগে কিমান ধুনীয়া এই বনাইছে ষ্টিক সেইটো দেখাওঁ এডাল কি বনাইছ নেচেচাৰি নহয় 5 ফুট লাগে নিজৰ হাইটৰ মতে লাগে তই এইটো মোৰ হাইটতে 5 ফুট লাগিবই হ'ব আৰু হ'ব দে কে আৰু কিমানডাল লাগে লাঠিটো ফুল मार्क्स फॉर सर देखिए ये এতিয়া লগত লৈ ফুৰিব লাগিব চবে বনাই বনাই আনিলে 3 দিনৰ কম্পেনিয়ন হয় আমাৰ এই ষ্টিক কেডাল বাৰ্নিছ কৰিব ঋষভে অংকুৰ আমি এতিয়া কি শিকিম নট বনোৱা डिफरेंट टाइप ऑफ नॉट शिकिम एतिया আমাক শিকাব ओके अगर हम कोई ऐसा लूप बनाते हैं दिस इज कॉल्ड ए बाइक बाइक ओके इट्स कॉल्ड ए बाइक ओके सो दिस सपोज ময়ে মই শেষ হৈ গ'লো পিছাই যাব লাগিব সেলফ ক্লোজিং ओके সো এইকিটা so let's come to the first knot the reef knot okay ৰিফ নট or doctor's knot মোৰ এটাও হোৱা নাই নাই হোৱা ট্ৰাই এইটো কৰ চা এইটো এনেকৈ কৰ এইটো এনেকৈ নটটো ল তলৰ পৰা সোমাই আকৌ ওপৰৰ পৰা সোমাব লাগে তাৰপিছত বাছ এইটো এনেকৈ কৰ এইটো কৰ তলৰ পৰা সোমাই তাৰপিছত ফিংগাৰটো এনেকৈ দি পেলাই এইটো এইটো সোমাই যায় ডান এইটোতকৈ যদি এইটো টান পাওঁ তেতিয়াহ'লে এনেকৈ কৰিলে হ'ল এইটো ইয়াত এনেকৈ দিবি আকৌ এইটো ৰাইটত এইটো বেটাৰ হয় আকৌ ৰাইটত এইটো ইজি then you have to join two ropes of unequal thickness okay yes unequal thickness one rope is thick the second is thin then the knot which we use is called sheet bend so this is sheet bend here sheet bend
Okay? ঠিক আছে ফাৰ্ষ্ট ইউ টেক বেণ্ড দিছ এনেকৈ দুটা অ'কে দেন ইউ ইনচাৰ্ট দিছ ঠিক আছে আগৰটোত কি আছিলে ৰিফ নটত কি আছিলে উইল ডু লাইক দিছ উইল গ' লাইক দিছ বাট হিয়াৰ উইল গ' লাইক দিছ What is it called? Clovage. Clovage. See the clovage here? Hold the rope like this. Okay? Give one turn from outside. Ek stick pakad lo. One turn from outside. Okay. One turn from inside. So we got the two loops. Yes. Yes. एक बाहर है एक अंदर है Yes. अलग अलग डायरेक्शन में है दोनों को Yes, sir. ओके इन दोनों को ऐसे क्रॉस करना है ऐसे नहीं करना है वो तो खुल गया दोनों को ऐसे क्रॉस कर देना है ओके पकड़ लिया दैट्स ऑल दिस इज क्लोवेज अभी इसको हम स्टिक पे डाल देते हैं और टाइट करते हैं तो यू गेट ए क्लोवेज অ'কে ছাৰ अंडरस्टूड এইটো ময়ো কৰিলোঁ as the name suggests the fishermen they use this knot because the ropes are mostly nylon ropes they are slippery ropes understood এইটো okay এইটো now we make the loops in the center jitna bhi slack hai wo nikalna then give one half hitch this is called a half hitch one turn and put it over these loops on one end and same thing we do it on the other side just make a half hitch put the loops through it and we tighten it so this will remove the slackness in any rope एक हाथ rope को पकड़ लिया okay अभी एक हाथ से मेरे को ये knot करना है अपने कमर में okay so hold the running end in your hand like this okay ये जो लाइन आ रहा है रनिंग लाइन जो है ओके उसके ऊपर से लेना है इसको छोड़ना नहीं है एंड तक याद रखना ओके उसके ऊपर से लेना है आई पुट द हैंड इन दिस ट्रायंगल अराउंड माय बॉडी ओके Sir, one thing. हाँ एक आई शो यू देन टेक इट बिलो द मेन लाइन लीव इट एंड अगेन होल्ड इट पुल योर हैंड बैक फ्रॉम दिस लूप पुल योर हैंड बैक फ्रॉम द लूप एंड यू गेट ए बो लाइन तो इजीली उसको रेस्क्यू कर सकते हैं दो लोग पकड़ के হা হৈছে 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 না হৈছে এতিয়া এইটো তাৰপিছত এইটো এইটো এতিয়া ৰূপটো ধৰ বচাই আছে ৰেস্কিউ অপাৰেশ্যন रेस्क्यू ऑपरेशन चलिए रेस्क्यू मास्टर ऋषभ एनडीआरएफ एनडीआरएफ तो आपको टाइट ही रहेगा फिर बाद में क्या हो जाएगा कि उतरने के बाद आप बोलेगा भी चाहिए अभी एक एक्टिविटी है इसको उठा के लेके जाना है हम लोग ऊपर ठीक है नीचे से ऊपर खींचना है पहाड़ के ऊपर ठीक है तो रोप में सबसे पहले हम लोग क्या किया फायरमैन शॉट मारा ये रोप है अभी चाहिए मेरे को एडजस्ट कर सकते हैं हम ओके दोनों लूप एडजस्टेबल है और ये जो दूसरा लूप है वो उसका बैक में आ जाएगा शोल्डर के नीचे कर सकते हैं ना अंडरस्टूड अब लूप्स को लॉक करने के लिए हाफ हिच करना है तो हाफ हिच के लिए दो तीन टर्न कर दिया मैंने इतना काम सब कर सकते हैं उसके बाद रोप को लेग्स के बीच में से पीछे लेके जाना है टर्न इधर 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 ओके ये इसको इधर मैक्सिमम टाइटनेस देना है यानी बैठ के ये दोनों रोप को खींचना पड़ता है सो दैट इट बिकम्स वेरी टाइट देन इधर लाके इसको हम दोबारा रीफ नॉट से क्लोज कर देते हैं So you have to join the two sticks together like this to extend the length of the pole. You have to do something here to join them so that you extend the length of the stick. The second is you have to join the sticks like this, absolutely horizontal or perpendicular. Okay. The third is you may have to join them diagonally. So based on this, there are three types of lashings. এতিয়া আমি প্ৰেক্টিছ কৰোঁ অলপ জোৰছে ফ্ৰেপিং আৰু এটা আৰু ওৱান মোৰ এটা ওৱান হিচ হিচ এটা দিলে হৈ গ'ল আৰু
আৰু যিমান এনেকুৱা যদি দুটা লগাই দিওঁ তলফালে এটা ওপৰফালে পুৰা ইণ্টাৰলক হৈ যাব এইফালেও লগাব লাগিব খালি 2 sticks parallelly অ'কে পেৰেলেল লেচিং আৰু parallel ডিহাইড্ৰেশ্যন হৈ গৈছে পানী খোৱা নাই ৰাতিপুৱাৰ পৰা এতিয়া পাৰপেণ্ডিকুলাৰ লেচিং কৰি আছে follow the same procedure টাইট কৰিব নালাগে এক্স ওপৰ দি লৈ যা ফ্ৰেপিং কৰিলে হ'ল হ'ব এতিয়া ফ্ৰেপিং কৰ ঠিক আছে জোৰে টান ৰ আৰু একবাৰ টানিব লাগিব নে নালাগে নালাগে হৈ গ'ল টান জোৰে জোৰছে তই ভিডিঅ' কৰি থাক জোৰছে মোৰ ষ্টিকডাল দিছোঁ নহয় মই এডালো তোন নহয় এডালো আদায় বনোৱা জোৰছে হৈ যাব জোৰছে to make a perpendicular branch bilateral the লবিছটো কেনেকৈ কৰোঁ আমি এই পেকেট So this is how we make the perpendicular or square lashing. lashing Now we are going to make the diagonal or cross cross lashing lashing. So our diagonal diagonal মজবুত হৈছে বেয়া মজবুত now লবিছ কৰি দিলে হৈ গ'ল what is it become এটা বন গया প্ল্যাঙ্ক it becomes a plank so tinta আমি frapping এতিয়া prepping কৰিম जोर से खींचना है so the sticks are not very straight so these have become a plank you can use it as a bridge for crossing any river we can tie the same knot here also Here at also. the other end and it and will then be we very can easy. use it as a bridge we can also use it if we join two or more sticks then we can use it as a bed Then, like we put can it make over a two plank over branches. two branches and then we And- can put some leaves over here and then we can use for bed then it can also be used as a tripod shelter tripod tripod like for putting for any things roasting here for any you can put a Making fire food. below it then you can use it for cooking hmm. then if you put it on a Y branch of a tree this can also be used as a shelter natural shelter okay sometimes you can also create a tent just by putting one of the legs over a Y branch tree or something okay it will be better if it's a bit longer like these are 5 feet long 7 or 8 feet long sticks will do very good Okay. like you can put other like other branches and you can create a tent in the middle of a jungle if we put a trampoline sheet trampoline seat or in something both the sides এইটো থৰে আমি দুডাল কাঠ লগাই দিওঁ লগ লগাই দিওঁ এনেকুৱা আছে দুইফালে যদি মাৰি দিওঁ এখন ৰাফ্ট বনি যাব এখন আমি এখন ব্ৰিজ বনাব পাৰোঁ ভাল বনি যাব এইটো চব বনাব পাৰোঁ আৰু যদি এখন মেলি দিয় তেনেহ'লে এইটো হৈ যাব ইয়াত তুমি মানে ভাল লগা নাই ফায়াৰমেন নট শিকাইছিলে কনফিউজ হৈ আছে সেয়াই কৰি আছে ইয়াত ওলমাই দিয়া এটা হেৰি জুই লগাই দিয়া okay ঠিক আছে চবেই বনাইছে কিবা কিবি আমি শিকি আছোঁ এতিয়া ইমপ্ৰুভ কৰিম পাৰফেক্ট হোৱা নাই কাৰো চব এইটো ধুনীয়া বনালা পাৰপাছটো ভাল লাগিছে এইটো এটা ট্ৰাইপড বনাই দিলে Ropes can be made with the natural fibers. Okay, like the bark of the tree, root, leaves, grass, or anything else that can be used, climbers. But you have to keep, when you are selecting a natural fibers, you have to keep 3 things in mind. Survival and everything is 3. Okay. One is the fiber should have some strength. It should not be so weak कि खींचा और टूट गया. थोड़ा उसमें strength होना चाहिए. But it's like this. Okay. See the strength. So just by twisting, okay, hold it. So just keep on braiding it. Okay. So that's the braiding method. Again, you can do and no, this is
broomweed, Cedar acuta. Okay? This has got লাঞ্চ ব্ৰেক এতিয়া তো আমাৰ কাৰণে খানা ৰেডি কৰি পেলাই লৈ আহিছে ভেন এখনত আৰু আমি এতিয়া ভাতখিনি লৈ দিলোঁ আমি ইয়াত বহা জেগা আছে মানে মই ইয়াতে বহিলোঁ এই ধুনীয়া ডেমটো চাই চাই পেলাই মই খাম সেই আমাৰ মানুহবোৰ খানা ডিষ্ট্ৰিবিউট কৰি আছে লৈ আছে এইফালেও এটা বহা জেগা আছে সেইখিনিতে অথনি মই ৰাতিপুৱা বহি আছিলোঁ এই তাত আৰু খালোঁ খাই মেলি আমি হাতটো এই পানীৰে হাত ধুইছোঁ এইটো এটা ছাৰ্ভাইভেল স্কিলে হয় ইয়াতেতো এতিয়া ৰানিং ৱাটাৰ নাই এইটো ৰানিং ৱাটাৰ চৰি এইটো ৰানিং ৱাটাৰ হয় আই মিন টেপ ৱাটাৰ টেপ অ'কে অ'কে মানে ৰানিঙে হয় কিন্তু মানে মই মিন কৰিছিলোঁ টেপ ৱাটাৰ নহয় আৰু ইয়াত আমি ফুড ৱেষ্টবোৰ পেলাইছোঁ বান্দৰ আহি গ'ল খাবৰ কাৰণে আহি গ'ল অলপ তললৈ চ' আমি অলপ টাইম পাইছোঁ ৰেষ্ট ল'বৰ কাৰণে 1 বজাৰ পৰা 2 বজালৈকে ত' বৰ্তমানটো 1:15 হ'ল আমাৰ লাঞ্চো শেষ হ'ল কি কৰিম ইমান টাইম অলপ ৰেষ্টে লওঁ মানসো ৰেষ্ট লৈ আছে আৰু কোনে আহিছে কোনোবা আহিছে সেইফালে মানস আমি অলপমান ইয়াতে শুই শুই ৰেষ্ট লৈ লওঁ আধা ঘণ্টামান শুলোঁ ছাৰে খালি দিগদাৰ দি দিলে সাৰ পাই গ'লোঁ আৰু এতিয়া আমি দেখাইছোঁ বহুত ধুনীয়া নদী নহয় আৰু এইটো এটা চেক ডেম হয় ষ্ট্ৰীম হয় ছাইডতে ইমান ডাঙৰ ডাঙৰ পাথৰ আছে ইয়াতে আমি ইমান দেৰি শুলোঁ 1 ঘণ্টামান এতিয়া ঠাণ্ডা পানীত ভৰিটো দি পেলাই অকণমান আৰু ৰিলেক্স আৰু ফিল লৈ আছে দেখাইছোঁ বিৰাট ভাল লাগিছে ঠাণ্ডা ঠাণ্ডা পানী আৰু ভিউটো বহুত ধুনীয়া ওপৰৰ গছ স্কাই অলপমান টাইম ৰেষ্ট ল'লোঁ ভাল লাগিলে এতিয়া নেক্সট ছেশ্যন ষ্টাৰ্ট হ'ব আমাৰ আমি এতিয়া ৰোগ বনাম হ'ব ন বহুত ভাল বস্তু লৈ আহিলা ফাইবাৰ একদম কাৰা ফাইবাৰ কৰি আনিছোঁ হয় নেকি পুৰা কাজিয়া হৈ গ'ল নেকি কাঠ খালো Nice rope made by Mriganko. Mriganko হৈছে clear কৰি আছে clearing the space to make shelter. এইবোৰ হ'ল টাইপ অফ সাৰ্ভাইভেল শেল্টাৰ্ছ আমি এইটো বনাব লাগিব আমাৰ টাস্ক টাইপ অফ শেল্টাৰ্ছ নেচাৰেল আছে মেনমেড আছে আমি বনাব লাগিব এ ফ্ৰেম আমাৰ টাস্ক এণ্ড এইকেইটা কনচিডাৰ কৰিব লাগিব এই শেপ শেল্টাৰ মানে আমি এনেকৈ এটা বনাব লাগিব তাত মাজত এডাল থাকিব
তো তাৰপিছত আমি এনেকৈ চাইডে চাইডে আমি ষ্টিকবিলাক দি দিম তাৰপিছত আমি তাকে কভাৰ কৰিব লাগিব মানে গ্ৰাছ দি বা লিভ দি পেলাই কভাৰ কৰিব লাগিব ৱাটাৰপ্ৰুফ বনাব লাগিব আৰু বেছি ওখ বনাব মানা কৰিছে কাৰণ জাষ্ট চিটিং হাইটৰ চাৰ্ভাইভেলৰ কাৰণে 3 ফিট 3 ফিট আমাৰ শেল্টাৰ বনোৱা প্ৰচেছ ষ্টাৰ্ট হৈছে আমি এই জেগাটো চিলেক্ট কৰিছোঁ চ' আমি এই জেগাটো পাৰ্টিকুলাৰলি কিয় চিলেক্ট কৰিছোঁ বিকজ ৱাটাৰৰ পৰা অলপ দূৰত আছে বিকজ ৱাটাৰ চ'ৰ্চৰ ওচৰত যদি বনোৱা হয় টেণ্টটো তেতিয়াহ'লে ৱাইল্ড এনিমেলছ অহাৰ চান্স আছে তো আমি স্লাইটলি দূৰত বনাইছোঁ বাট ইমানো দূৰত নহয় কাৰণ কি আমাক যদি পানী লাগে তো আমি পানী আনিব যাব পাৰোঁ ওচৰতে আছে দেন এইখিনি জেগা অলপ এলিভেটেড হয় মানে পানী ইয়াতে জমা নহয় আৰু ইয়াতে ছান অৰিয়েণ্টেশ্যনটো আমি মাইণ্ডত ৰাখিব লাগিব তেতিয়া মানে জেগাটো বেছি ডেম্প নহয় ডেম্প হ'লে কি হ'ব ইনছেক্টছ বা এনেকুৱা কিবা ৱৰ্মছ এইবোৰে দিগদাৰ দিব পাৰে ৰাতি খোৱা সময়ত চ' আমি এইটোৱে ৰিজন হয় আমি এই জেগাটো চিলেক্ট কৰিছোঁ কীৰ্তি তোমালোকৰ কি টাইপ হয় এ ফ্ৰেম বুলি কয় এ ফ্ৰেম তাৰ কাৰণে বাঁহৰ কাটিছা এনেকৈ হ'ব ইফালে দুটা হ'ব আৰু মাজত থাকিব অ'কে ইয়াৰ চিন বহাচোন তোমালোকৰ কি লিন টাইপ মানে ইয়াত তোমালোকে এই ফ্ৰেমটো দি পেলাই ইয়াতে এনেকৈ জাষ্ট দি দিলে হৈ গ'ল মাজত ৰখা ব্ৰাঞ্চেছবোৰ আহি গ'ল আমাৰ এইটো পাত এইটো ডাঙৰ পাত লাগিব ন তো আমি এতিয়া পাত বিচাৰিব আহিছোঁ বিকজ পাত ওপৰত দি ৱাটাৰপ্ৰুফ বনাব পাৰিম এই পাতটো ভাল কাটি দে এইটো পানী আছে এই লিপছখিনি কালেক্ট কৰিলোঁ কি কাম আছে লিপছখিনি এইটোৱে আমাৰ ৱাটাৰপ্ৰুফ এফেক্ট দিব Shelter. শেল্টাৰৰ ওপৰত তো Okay. আমি কালেক্ট কৰিলোঁ এতিয়া লৈ যাওঁ বাকীখিনি মৃগাংক আৰু অলিয়ে লৈ আহি আছে ঠিক আছে আমাৰ ফ্ৰেমটো অলমষ্ট ৰেডি এতিয়া বান্ধি আছে হাতেৰে পাতকেইটা আমি এতিয়া ষ্টিচ কৰি দিম মই এনেকৈ লম্বা ভাৰ্টিকেলি কৰিছিলোঁ বাট তাই এনেকৈ ষ্টিচ কৰি আছে তো এইটো বেছি ইফেক্টিভ মই বুলি ভাবিছোঁ চাওঁ লেটছ চি এনেকুৱা হয় কেইটামান পাত বনালোঁ এনেকুৱা বাট এইটো বহুত শ্বৰ্ট টাইমৰ কাৰণে এইটো বহুত টিডিয়াছ হয় চ' আমি নকৰোঁ এইটো আমাৰ এই প্লেনটো ড্ৰপ কৰি দিলোঁ এতিয়া আমি ডাইৰেক্ট পাত দি দিম তাত এইটো ইহঁতৰ লিভছবোৰ কালেক্ট কৰিছে প্লেচ কৰি দিব তহঁতৰ কি হয় কোনটো সেইটো ইউ শ্বেপটো আছিল নেকি এতিয়া কি হয় মাতিলে আনো তাৰমানে হেৰি কৰোঁ অলপ ফুটি দিব লাগিব এইটো কি হয় কি বনাই আছ এইটো ডাঙৰ হয় এইটো ইফালে দিয়া এইটো কোনটো বনাইছা তোমালোকে টিপি টিপি হ'ব চাগে অ'কে মৃগাংক বেম্বো কিয় আনিছা বেম্বটো এনেকৈ ফচাই দিম উইভিং কৰিম আমি উইভিং আচ্ছা এইটো এটা নিউ টেকনিক এতিয়া আমি চাওঁ কেনেকৈ উইভিং কৰিব পাতকেইটা ওপৰত নিহাৰিকা দি দিবি ন ভাল লাগিছে ডাঙৰ পাত যদি ফটা আকৌ পাত দিলে তাকে কলপাত থাকিলেতো কেঁচে নাছিলে ওপৰত পাৰি পাৰি জাপি জাপি দিলোঁ হয় তলৰ পৰা দিব লাগিব তেতিয়াহে পানীটো নাহিব এনেকৈ গোটেইটো দি দেচোন এনেকৈ তাতে অলপ ভাজ কৰি দিম নালাগে ভাজ ইয়াতে এডাল এনেকৈ বান্ধি দিম বান্ধি দিম ইয়াৰ ওপৰত লাষ্টত ইয়াৰ ওপৰত এনেকৈ প্ৰেছাৰ পৰিলে এনেই থাকি গ'ল বান্ধি দিব লাগিব আমি ইয়াতে কাটি দিম বুজিছানে এইখিনি অলপ
নাই নাই কাটি দিম আমি মৃগাংক জোখতে বনাম সদায় মেক্সিমাম মিনিটত বনাব লাগে মিনিটত বনাই লাভ নাই মেক্সিমাম যাব নাই দিব লাগিব এতিয়া ট্ৰাই কৰি দিছে আৰু 10 মিনিট আছে আমি দৌৰাদৌৰিকৈ যি পাৰোঁ কৰি আছোঁ এইখিনি পাত লাষ্টত লগাই দিম এইখিনি ধৰি দিম দি আছোঁ এইটো অলি দে তাতে মই এটা চাপৰ্ট দি আছোঁ আমাৰ এইটো শেল্টাৰ অলমষ্ট ৰেডি এই ইয়াতে ভিতৰত গৈ আৰামছে শুব পাৰিব ৰাতি হ'লে শেল্টাৰ ল'ব পাৰিব আমাৰ ৰেডি হ'ল উইভাৰ আমি উইভাৰ হয় আৰ্টিষ্ট মজা ধুনীয়া ঘৰ বনাইছোঁ সাৰ্ভাইভেলৰ কাৰণে বেষ্ট এইটো এতিয়া ৰাতি আৰামছে সোমাই যাব পাৰি এহেঁতৰ শ্বেড কবিৰৰ ঘামি গৈছে ল'ৰাটো কষ্ট কৰিলে বহুত কিন্তু ফুটা হৈ আছে এতিয়াও আমাৰটোৱে বেষ্ট লৈ আহিছে এই জলদি 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 আমাৰ শ্বেডটো শেল্টাৰটো ৰেডি হৈ গ'ল এঘণ্টাত আমি চবেই মিলি পেলাই কৰিলোঁ অলপ দূৰতে এন্ট্ৰেন্সত অলপ কাটা লগা পৰ্দা আৰু এতিয়া এটা হাউচ টুৰ দিম আমি আহা আমাৰ মেম্বাৰকেইটা হাউচ টুৰ দিম আমি টুৰটো মই নোসোমাওঁ আৰু এইটো আমাৰ মেম্বাৰ গ্ৰুপ লিডাৰ অলপমান বাহিৰ বাঢ়ি দে আদাই ছুপাৰ হেপী বিকজ আমাৰ শেল্টাৰটো কমপ্লিট হৈ গ'ল আমাৰ মেম্বাৰ্ছকেইটাই আৰু কিবাকিবি কালাকাৰী কৰি আছে কালাকাৰী শেষ হোৱা নাই এতিয়ালৈকে नहीं सर हम लोग सब मिलके सब कलाकार bamboo and the own cordage. Yes. Okay. You can make it better. Yes, sir. And sometimes when you have these kind of loose shrubs and bushes, so what you can do is take another stick on top and compress it. So once you compress it, okay, group 6. Okay. Yeah. Explain what have you done? A type A-frame shelter. Nice. So this is we decided this place to build this shelter because the ground vegetation is not here. So it's clear. Yeah, it's comfortable. One person can sleep inside very, very comfortably. No harm from insect or other earthworm because it's very clear, sir. Okay. No ground vegetation is there. Yeah. And sir, Very it's stable. approximately 50 to 60 Yes. meter away from the water, sir. Nice. sun orientation It's sun oriented, sir. West side. It become warm during daytime. And sir, there is shade Shade in also. case of extreme hot, sir. So the canopy is there. Okay, good. This is nice. You have not used much of broadleaves. I see you have used more of these bushes. So you need to compress them. Sir, we have to be entangle. Yes, we have entangle. Excellent. This is how, if you do it, it will become waterproof. Yes, 2 layers, sir, actually. So, layers. First we have pair Very nice. one layer, then above nice. this layer we have layer this. this is the right way of doing it. When you have grass or this kind of material, you have to put in 2 layers and compress them. The moment they are compacted, it becomes waterproof. You don't have to worry whether it's a grass or leaf. Then it becomes absolutely nice. Good job done. Very nice. thank you sir This is the next team. horny entrance sir Very nice. Guys, all the shelters are good. You have done a good job. Okay, just go around and see different types of shelters what others have done. Okay, they have done a very good thing by compacting the leaves, which will make it waterproof. Okay, this is also again a very good shelter. Shortage of time they did not do. Lean to is very good. The TP is also very good. All are different types of shelters. So go around and have a look. See. এইটো আমি বনাইছো
অলি সোমাই গ'ল ভিতৰত মই সোমাই গ'লো আহা অলি এইটো এটা বনাইছে গ্ৰুপ 3 অলৰেডি বহি আছে কোনোবা এইটো এটা বনাইছে এইটো তলত এটা বনাইছে যিয়ে নহওক আমাৰটো আৰু এটা ফেক্ট এতিয়া আমাক ছাৰে ক'লে যে আমি শেল্টাৰকেইটাৰ ভিতৰত সোমোৱাৰ আগত তাতে স্ম'ক দি ল'ব লাগে চ' ডেট যিমান ইনচেক্টছ আছে সেইবোৰ গুচি যায় বা নেচাৰেলো যদি আমি কেভ চাওঁ শেল্টাৰ হিচাপে তো লিজাৰ্ড চিজাৰ্ড আঁতৰাবৰ কাৰণে তো আজিৰ কাৰণে আমি ইমানেই শিকিলোঁ কালি আকৌ আহিম কুকিং উইদাউট দ্য ইউজ অফ ইউটেনচিলছ আৰু একদম ন' চল্ট বুলিয়ে কৈছিলে ছাৰহঁতে বাট আমাক আৰু অলপ কনচিডাৰ কৰি চল্ট অলপ দি দিব আৰু পাহৰি গৈছিলোঁ ভাবিলোঁ আজিৰ কাৰণে শেষ বাট আৰু এটা হাৰ্ডেল আছেই এয়া ব্ৰিজ বনাই দে ব্ৰিজ উঠি যাবা এতিয়া বানাৰ সেনা ইন একশ্যন পৰিবা গলি ঐ নকৰিবা নিদিবা তিতিয়ে গ'ল ভাবি আছোঁ এতিয়া কি কৰোঁ জোতা খুলি যাওঁ নে জঁপিয়াই যাওঁ জঁপিয়াই গ'লেও জোতাযোৰ বেয়া হ'ব মই জাম্প মাৰি আহি গ'লোঁ অলপমান তিতিলে বাট ইটছ অ'কে অ' নাই এই চা মোৰ ড্ৰাই মোৰ ৰখি থকা নাইতো আমি 6টা বজাৰ পৰা এতিয়া আবেলি 5টা বজালৈকে জংঘল 5টা নহয় ইটছ অলৰেডি 5:50 6টাই বাজিলে মানে 12 ঘণ্টা আমি জংঘলত তো ছাৰ্ভাইভ হৈ গ'ল ন' নেটৱৰ্ক কিন্তু ভাল লাগিছে কিন্তু ভাল লাগিছে মাথা খটাব নালাগে এয়া ট্ৰেইনিং হৈ গ'ল বাট ইটছ অ'কে আমি নিউ স্কিলছ শিকিলোঁ অৱস্থা বেয়া ডে 1 অফ জংগল সাৰ্ভাইভেল অভাৰ আজি অৱস্থা বেয়া হৈ গ'ল ফাৰ্ষ্ট ডে আছিলে আৰু আমি একজেক্টলি নাজানিছিলোঁ কি কৰিব লাগিব কি কৰিব নালাগিব বাট কাইলৈৰ পৰা হোপ উই আৰ বেটাৰ প্ৰিপেয়াৰ্ড